নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম UDI কাৰ্ড কেনেধৰণে বনাব। আপোনালোকে অতি সহজতে আপোনালোকৰ মোবাইল ফোনতে বনাব পাৰিব। প্ৰথমতে এনেধৰণে UDI চাৰ্চ কৰি কেনে এনেধৰণে এটা পেজ পাব। সেই পেজটোত এপ্লাই নাও অপশ্যন আছে। সেই এপ্লাই নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰিব পাৰিব। চাওক, এনেধৰণে এপ্লাই নাও অপশ্যন ক্লিক কৰাৰ পিছতে ইয়াত আছে প্ৰথমতে আপোনাৰ লেংগুৱেজটো আপুনি ইয়াতে সিলেক্ট কৰি দিব। ইয়াতে আপোনাৰ যিটো লেংগুৱেজ হয় আপুনি সেই লেংগুৱেজটো ইয়াতে দি দিব। এক্সাম্পল হিচাপে মই ইয়াতে আপোনাক দেখাই আছো। প্ৰথমতে আছে, তাৰপিছত তাক এপ্লিকেশ্যন ফুল নেম, যোনে এপ্লাই কৰিব তেখেতৰ নামটো ইয়াতে দিব লাগিব। নামটো দিয়াৰ পিছতে তলত আছে এপ্লিকেণ্টৰ ফুল নেম, ইয়াতে ফুল নেমটো দি দিব। তাৰপিছত হিন্দী, এপ্লিকেণ্ট নেম ইন হিন্দী, মই ইয়াতে হিন্দী লিখাবৰ কাৰণে ইয়াত হিন্দী আহিছে। ইয়াত যদি আপুনি বেলেগ লেংগুৱেজ দিয়ে তেন্তে বেলেগ লেংগুৱেজ আহিব। সেই নিজৰ লেংগুৱেজটো ইয়াতে আপুনি লিখিব লাগিব। তাৰপিছত আছে তলত ফাদাৰ নেম, এপ্লিকেণ্ট ফাদাৰ নেম, তেখেতৰ দেউতাকৰ নামটো ইয়াতে লিখিব লাগিব। নামটো ইয়াতে দেউতাকৰ নাম লিখাৰ পিছত তলত আছে এপ্লিকেণ্ট মাদাৰ নেম, এপ্লিকেণ্টৰ মাদাৰৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত আছে তলত মোবাইল নাম্বাৰ, এটা মোবাইল নাম্বাৰ ইয়াতে আপোনালোকে দিব লাগিব। এপ্লিকেণ্টৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছতে ইমেইল আইডি যদি থাকে আপোনালোকৰ তেন্তে ইমেইল আইডি নাম্বাৰো ইয়াতে দিব পাৰে। এইটো অপশ্যনেল নহয়, দিলেও আপোনালোকৰ থাকে যদি তেন্তে দি দিব। তাৰপিছতে তললৈ যাব, তললৈ গৈ ইয়াত আছে ডেট অফ বাৰ্থ, ইয়াত আপুনি ডেট অফ বাৰ্থটো বহাব লাগিব। ষ্টাৰ মাৰ্ক আছে, চাই লওক। এই ডেট অফ বাৰ্থটো আপোনালোকৰ বহাই দিব। তাৰপিছত কোনটো কেটেগৰীৰ মানুহ হয় আপোনালোকে, জেনেৰেল আছে, OBC আছে, SC ST, ইয়াতে দি দিব। নিজৰ নিজৰ কাষ্টটো ইয়াতে আপোনালোকে দি দিব। তাৰপিছত আছে জেণ্ডাৰ, মেল ফিমেল, কোনটো জেণ্ডাৰৰ আপুনি মানুহ হয় সেই জেণ্ডাৰটো ইয়াতে দি দিলেই হ'ল। তাৰপিছত আছে ব্লাড গ্ৰুপ, আপোনালোকৰ ব্লাড গ্ৰুপটো জানে যদি তেন্তে ইয়াতে ব্লাড গ্ৰুপটো দি দিব। O+, O-, A+, A-, B+, B-, AB+, AB-, আপোনালোকৰ যোনটো হয় আপোনালোকে ইয়াতে দিব। তাৰপিছত আছে ৰিলেশ্যন উইথ পাৰ্চন, ইয়াতে আপুনি ক্লিক কৰিব। চিলেক্ট ৰিলেশ্যন উইথ PWD, ইয়াতে আপোনালোকৰ তলৰ চাইডত এটা অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। সেই অপশ্যনটোত ক্লিক কৰাৰ পিছতে এনেধৰণে পাব। যাক ইয়াতে আহিব আপোনাৰ চিলেক্ট ৰিলেশ্যন উইথ PWD, ইয়াতে চাওক অপশ্যন আছে A মাৰ্কটোত আপুনি ক্লিক কৰিব লাগিব। ইয়াত আছে ফাদাৰ, মাদাৰ, হাজবেণ্ড, ৱাইফ, আপোনাৰ যোনটো হয় আপুনি ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত আছে গাৰ্জেন, নেম অফ গাৰ্জেন, কেয়াৰটেকাৰ, ইয়াতে আপুনি গাৰ্জেনৰ নামটো কাক দিব, ফাদাৰ দিব নে মাদাৰ দিব, ইয়াতে আপুনি চাইডতে এটা অপশ্যন পাব, সেই অপশ্যনটোতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে পাই যাব। তাৰপিছতে আছে ফটো, আপোনাৰ এটা ফটো, পাছপোৰ্ট সাইজ ফটো এটা ইয়াতে আপুনি দিব লাগিব, আপলোড কৰিব লাগিব। ইয়াত চাওক লিখি দিছে কিমান কিমান সাইজ লাগিব, 15 KB to 100 KB ভিতৰত দিব লাগিব ফটোটো। আপুনি ইয়াতে সাইজটো ভালকে মিলাই কেনে তাৰপিছত আপলোড কৰিব লাগিব। তাৰপিছত তলত আছে আপোনাৰ চিগনেচাৰ, আপুনি এটা চহী এটা আপলোড কৰিব লাগিব। চহীটো কিমান সাইজ লাগিব ইয়াতে লিখি দিছে, চিগনেচাৰ পাছপোৰ্ট সাইজ 35 ইনটু, ইয়াত কিমান দিব লাগে আপুনি পাই গৈছে, ইয়াতে দিব। তাৰপিছত আছে তলত এনুৱেল ইনকাম, আপোনাৰ এনুৱেল ইনকাম যদি থাকে তেন্তে আপুনি ইয়াতে দিব পাৰে কিমান। তাৰপিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ কিমানখিনি পঢ়িছে ইয়াতে দিব লাগিব। যোনে যিমানখিনি আপোনাৰ নিজৰটো আপুনি দিব, কিমান আছে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন। তাৰপিছত আছে এমপ্লয়মেণ্ট, এমপ্লয়ড নে আনএমপ্লয়ড, আপুনি এমপ্লয়ড নে আনএমপ্লয়ড ইয়াতে আপুনি বহাই দিব। তাৰপিছতে আছে প্ৰুফ অফ আইডেন্টি কাৰ্ড, আপুনি আইডেন্টি কাৰ্ড ইয়াত কি দিব, ইয়াতে চাওক অপশ্যন আছে
বহুত কেইটা আপুনি ইয়াতে যোনটো আপুনি কাৰ্ডটো দিব, ইয়াতে আছে আধাৰ কাৰ্ড, পাছপোৰ্ট সাইজ ফটো, ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, বহুত ধৰণৰ আছে। আপোনাৰ যিটো আছে আপুনি সেই ডকুমেণ্টছটো ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে তলত এটা অপশ্যন পাব এনেধৰণৰ, চাওক আপোনাৰ ইয়াতে আপুনি ক্লিক কৰি দিব ডকুমেণ্টছটো। তাৰপিছতে আছে আপলোড আইডেন্টি প্ৰুফ, এই অপশ্যনটো ইয়াত আছে। যিটো আপুনি আইডেন্টি কাৰ্ডটো দিছে, আধাৰ কাৰ্ড দিছোঁ মই ইয়াতে, আধাৰ কাৰ্ডটো মই ইয়াতে ছাবমিট কৰিব লাগিব। সেই আধাৰ কাৰ্ডটো এই চাইজটো কিমান আছে, সেই চাইজ মতে জেপিজি বা PDF চাইজ বনাই ইয়াতে মই আপলোড কৰিব লাগিব। তাৰপিছত আছে আধাৰ নাম, মোৰ আধাৰ নম্বৰটো মই ইয়াতে দিব লাগিব। যোনে এপ্লাই কৰিছে এপ্লিকেণ্টৰ এটা আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰ দিয়াৰ পিছতে ইয়াতে ৰাইট চিনত ক্লিক কৰিব। তাৰপিছত তলত আছে এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ, আপোনাৰ এড্ৰেছটো ইয়াতে আপুনি ফিল আপ কৰিব লাগিব। প্ৰথমতে ইয়াত চাওক ডকুমেণ্টছটো কোনটো ডকুমেণ্টছ দিব, ডকুমেণ্টছ মতেহে এড্ৰেছটো আহিব আপোনাৰ, সেই ডকুমেণ্টটো ইয়াতে আপুনি বহাই দিব। মই আধাৰ কাৰ্ড যিটো আছে, মই আধাৰ কাৰ্ড দিছোঁ, সেই আধাৰ কাৰ্ড মতে মই এড্ৰেছটো দি যাম। মোৰ যিটো আধাৰ কাৰ্ডত এড্ৰেছটো আছে সেই এড্ৰেছটো দি যাম। যদি আপোনাক ভোটাৰ আইডি দিয়ে তেন্তে আপোনাৰ ভোটাৰ আইডি যিটো এড্ৰেছ আছে সেই এড্ৰেছটো আপুনি ইয়াতে দিব। তাক এইটো আধাৰ কাৰ্ডটো মই ইয়াতে কিমানখিনি চাইজ বনাব লাগিব ইয়াতে লিখি দিছে, 10 KB টু ইয়াতে কিমান 500 KB এলাউড দিছে। ইয়াত 10 KB পৰা 500 KB লৈকে এলাউ কৰিব। তাৰপিছতে এড্ৰেছ, চাওক ইয়াতে এড্ৰেছ দিছে, মই ইয়াত ফুল এড্ৰেছটো লিখিব লাগিব। মই এড্ৰেছটো ইয়াতে লিখিম। এড্ৰেছটো লিখাৰ পিছত ষ্টেট আছে, ষ্টেটটো আপোনাৰ কোনটো ষ্টেটৰ বাসিন্দা হয়, ভাৰতবৰ্ষৰ ভিতৰত কোনটো ষ্টেটৰ বাসিন্দা হয়, এইটো আপুনি ইয়াতে ক্লিক কৰিব। মই ইয়াত আছাম বুলি ক্লিক কৰিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট আহিব। নেক্সট আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো দিব। ডিষ্ট্ৰিক্টটো দিয়াৰ পিছতে আপোনালোকৰ চাওক ইয়াতে ডিষ্ট্ৰিক্টটো দিব, ডিষ্ট্ৰিক্ট নেম আছে ইয়াতে, ডিষ্ট্ৰিক্টটো বহাই দিব। ইয়াতে সম্পূৰ্ণ ডিষ্ট্ৰিক্টটো আহি গ'ল অসমৰ। তাৰপিছতে ইয়াৰ ডিষ্ট্ৰিক্টটো বহাই দিয়াৰ পিছতে চাব ডিষ্ট্ৰিক্ট বা চিটি, আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট কোনটো হয় সেই চাব ডিষ্ট্ৰিক্টটো ইয়াতে আপোনাৰ আহি যাব। আপুনি নিজৰ চাব ডিষ্ট্ৰিক্টটো বহাই দিব। তাৰপিছতে ইয়াত আছে ভিলেজ, আপোনাৰ গাঁওখনৰ নাম বা ব্লক, কোনটো গাঁওখনৰ নাম ইয়াত ব্লক হয় আহি যাব, ইয়াত আপুনি দিব। তাৰপিছত পিনক'ড, আপোনালোকৰ যিটো পিনক'ড আছে সেই পিনক'ড নাম্বাৰটো ইয়াতে আপুনি বহাব লাগিব। পিনক'ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছতে তাৰপিছত আপোনাৰ ডিচেবিলিটি ডিটেইলছ, আপুনি যে ডিচেবিলিটি হয় ইয়াৰ ডিটেইলছটো ইয়াতে দিব লাগিব। কেনেধৰণৰ আপুনি বিকলাংগ সেই ইয়াতে দিব লাগিব। আপোনাৰ কি কেনেধৰণৰ আপুনি বিকলাংগ সেই বিকলাংগৰ ডিটেইলছটো ইয়াতে দিব লাগিব। ইয়াতে কিছুমান মানুহ ভৰি ভাঙা, হাত ভাঙা কেনেধৰণৰ হয় ইয়াতে দিছে। নিজৰ নিজৰ আপোনালোকৰ কোনটো আপোনালোকৰ ডিচেবিলিটি হয় ইয়াতে আপুনি বহাই দিব। বহুত কেইটা আছে আপোনালোকৰ যিটো হয় আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে এটা নতুন আপোনালোকৰ আৰু এটা পেজ পাব, তাক এনেধৰণৰ আহিব। ইয়াতে আছে ডিচেবিলিটি ডিউ, কেনেকৈ হৈছে আপোনাৰ এক্সিডেণ্ট হৈছে নে মেডিচিনৰ দ্বাৰা হৈছে নে কিবা ইনফেকশ্যন হৈছে ইয়াতে দি দিছে। ইয়াতে আপুনি ক্লিক কৰি দিলে হ'ল। ডিচেবিলিটি উইথ বাৰ্থ, আপুনি জন্মগত বিকলাংগ নে পিছত হৈছে, ইয়াতে আপুনি যদি জন্মগত হয় তেন্তে ইয়েছ দিব, যদি নহয় তেন্তে ন দিব। ডু ইউ হেভ ডিচেবিলিটি চাৰ্টিফিকেট, আপোনালোকৰ চাৰ্টিফিকেট আছে নেকি, যদি আছে তেন্তে ইয়েছ দিব, যদি নাই তেন্তে ন দিব। যদি ইয়েছ দিছে তেন্তে এই চাৰ্টিফিকেটটো আপুনি আপলোড কৰিব লাগিব। সেই চাৰ্টিফিকেটটো আপুনি এতিয়া আপলোড কৰাৰ পিছতে এনেধৰণৰ আপুনি চাইজটো বনাই ল'ব লাগিব। 10 to 500 KB লৈকে চাইজটো মিলাই কেনে আপুনি আপলোড কৰিব লাগিব চাৰ্টিফিকেটটো। যদি নাথাকে তেন্তে নোট বহাই দিব। তাৰপিছত আপুনি ইয়াতে আপোনাৰ যিটো এড্ৰেছ দিছে সেই এড্ৰেছ মতে আপোনাৰ ইয়াতে হস্পিটেল নেমটো আহিব। হস্পিটেল নেম ইয়াতে দিছে, হস্পিটেল নেম, এই হস্পিটেল নেমটো আপুনি আপোনাৰ কাষৰ হস্পিটেলটো ইয়াতে নামটো আহি যাব, সেই হস্পিটেল নেমটো ইয়াতে আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত আছে কেপচাৰ, ইয়াতে আপুনি এটা কেপচাৰ বহাব লাগিব। কেপচাৰ এটা দিছে 7+6, কিমান হয় যোগ কৰি ইয়াতে লিখি দিব। আপুনি লিখি কিনে ইয়াত ৰাইট চিন ক্লিক কৰিব। ইয়াত বক্সটো আছে, এই বক্সটোত আপুনি
ক্লিক কৰিব লাগিব। এই বক্সটোত ক্লিক কৰাৰ পিছতে এটা ৰাইট চিন আহিব। ইয়াত চাওক এনেধৰণে আহিব। অহাৰ পিছতে আপুনি এই বক্সটোত ক্লিক কৰিব লাগিব। চাওক ৰাইট চিন আহিছে। তাৰপিছতে ছাবমিট অপশ্যন তলত আপুনি ভালকে চাই ল'ব। আকৌ ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি তথ্য দিছে এইটো আপোনাৰ ছাবমিট হৈ যাব। তাক এনেধৰণৰ ছাবমিটত ক্লিক কৰাৰ পিছতে হোম পেজত আপুনি আহিব। ইয়াতে আছে এপ্লাই নাও আৰু ট্ৰেক ইয়ৰ এপ্লিকেশ্যন। আপুনি আপোনাৰ এপ্লিকেশ্যনটো ট্ৰেক কৰিব পাৰিব ইয়াৰ দ্বাৰা। এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ট্ৰেকিং ইয়ৰ এপ্লিকেশ্যন, ট্ৰেক ইয়ৰ এপ্লিকেশ্যন UDID নাম্বাৰ, মোবাইল নাম্বাৰ, এনৰলমেণ্ট নাম্বাৰ এণ্ড আধাৰ নাম্বাৰ, এই 4টা অপশ্যন যোগেদি আপুনি আপোনাৰ এপ্লিকেশ্যনটো চেক কৰিব পাৰিব, ছাবমিট হৈছে নে নাই এই অপশ্যনটো আপুনি চেক কৰিব পাৰিব। ইয়াত চাওক মোবাইল নাম্বাৰ আছে, আধাৰ নাম্বাৰ আছে, এনৰলমেণ্ট ID নাম্বাৰ আছে, UDI নাম্বাৰ আছে। সেই UDI নাম্বাৰ দি আপুনি চেক কৰিব পাৰিব। আপোনাৰ যিটো সুবিধা হয় সেই সুবিধা মতে আপুনি ইয়াতে ছাবমিট কৰি যাব। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।